নিশ্চয়কৈ আমি আমাৰ 33টা কাউন্সিলৰ পদত প্ৰাৰ্থী দিলোঁ আৰু 4টা জিলা পৰিষদ যোৱাকালি ফাইনেলি লিষ্টটো ওলাই গ'ল। যিয়ে নহওক আজিৰ পৰা আমাৰ পূৰ্ণ প্ৰস্তুতি চলিব। কমপ্লিট আঞ্চলিক ৱাইজ আমি শিডিউল বনাইছোঁ আৰু পাৰ্মিশ্যন লোৱাৰ কাৰণে আমি কমপ্লিট পাৰ্মিশ্যন ডিচি অফিচত আমি এপ্লাই কৰিম। পাৰ্মিশ্যন লৈ কিনে আমি প্ৰতিটো পঞ্চায়তত জিপি ৱাইজ আমাৰ শিডিউল থাকিব আৰু মিটিং কৰিম। আৰু যিটো দেখা যায় ইয়াত কংগ্ৰেছৰ যিটো বিধ্বস্ত অৱস্থা, এই অৱস্থাত ৰাইজে কমপ্লিটলি কংগ্ৰেছক এইবাৰ ধুবুৰী জিলাৰ পৰা বিদায় দিয়াৰ এটা প্ৰস্তুতি চলিছে। যিখিনি দুৰ্নীতি ৰাইজৰ দৃষ্টিগোচৰ হৈছে, মানে উন্নয়নৰ টকাটো আগতীয়াকৈ যে কংগ্ৰেছে হাইকমেণ্ডবিলাকে যে ইয়াত লৈছে আৰু যাতে স্বীকাৰো কৰিছে। আমাৰ শোভান আলী চৰকাৰৰ বিধায়ক তেখেত নিজে স্বীকাৰ কৰিছে তেখেতৰ টিকিট কেন্দ্ৰিক দুৰ্নীতি হৈছে। তেখেতৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ইনডাইৰেক্টলি আবিদুজ্জামান জুৱেলে কৈছে যে তেখেতসকলে ফোনপে' যোগে পইচা লৈছে। আৰু আলী আকবৰ মিয়াই নিজে কৈছে দুৰ্নীতি হৈছে। আৰু ইহঁতৰ যিজন তত্ত্বাৱধায়ক আমাৰ ইয়াত আহি চাম ঠাকুৰীয়া, তেখেতেও কৈছে যে বোলে ইয়াত ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টে দুৰ্নীতি কৰিছে। ইমান আমাৰ লজ্জিত হৈছোঁ ধুবুৰীবাসী ৰাইজ হিচাপে আমি লজ্জিত হৈছোঁ এইকাৰণে যে মূল্যবোধৰ ৰাজনীতি নোহোৱা হ'ল নেকি। আৰু কংগ্ৰেছে যিখিনি দুৰ্নীতি কৰিলে এইখিনি নিশ্চয়কৈ যদি এই কেণ্ডিডেটবিলাকৰ দুটা এটা যদি জিকি আহে, নিশ্চয়কৈ আমাৰ গ্ৰাম্য অঞ্চলৰ ডেভেলপমেণ্টত এটা প্ৰভাৱ পৰিব। এইটো বৰ দুখজনক কথা। এইকাৰণে ৰাইজে এতিয়া বুবা শুৰু কৰিছে যে এই দলৰ যিটো নীতি, মানে টকাৰ ওপৰতহে সিহঁতৰ যাৰ টকাৰ পেকেজটো ভাৰী হয় তাকেহে টিকিট প্ৰদান কৰে। এই নীতিৰ বিপৰীতে ৰাইজে থিয় দিছে। নিশ্চয়কৈ আপোনালোকে ফিল্ডত ঘূৰি আছে, এতিয়া UDFৰ জোৱাৰ আহিছে গোটেই ডিষ্ট্ৰিক্টত। আপোনালোকে ছ'চিয়েল মিডিয়াত চালে গম পায় ৰাইজে UDFক আঁকোৱালি লৈ আছে। পঞ্চায়ত লেভেলৰ বিগত সময়ত যিহেতু আমি যথেষ্ট ডেভেলপমেণ্ট কৰিছোঁ, ডেভেলপমেণ্টৰ ওপৰতহে ইয়াত নিৰ্বাচন হ'বলৈ গৈ আছে। আমি কমপ্লিট গৌৰীপুৰ সমষ্টিৰ চুকে কোণে যেনেকৈ আমি বিগত সময়ত কাম কাজ কৰিছোঁ তাৰ ফলাফল আমি পাম। অখিল গগৈ এজন মানে কি হৈছে, তেখেতক মই ইয়াৰ আগতেও কৈছোঁ, তেখেতে মানে স্থিতিবিহীন এজন নেতা। আজি এটা কালি এটা পৰহি এটা উজনিত এটা নামনিত এটা। তেখেতে এনে TRP লোৱাৰ কাৰণে সকলো সময়ত বকি থাকে। আৰু তেখেতৰ তেনেকুৱা ইয়াত সাংগঠনিক বেছ গ্ৰাছৰুট লেভেলত নাই। এইটো ফৰ টাইম বিং কিছুমান অখিল গগৈক চাবৰ কাৰণেহে গেডাৰিং হয়। এইটো ভোটত কেতিয়াও পৰিণত নহয়। আৰু তেখেতৰ কোনো কেণ্ডিডেটে ইয়াত নিজিকে। কি হৈছে আৰু নিশ্চয়কৈ আমাৰ ডাইনামিক নেতা নজৰুল হক চাহাব আমাৰ লগত আছে, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। আগে পিছে তেখেতে জিলা পৰিষদ গঠন কৰাত ধুবুৰীত এটা ভূমিকা আছে। তেখেত প্ৰাক্তন জিলা পৰিষদ চেয়াৰমেন, আকৌ আমাৰ কি হৈছে আমাৰ চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট আৰু ধুবুৰী সদৰ সমষ্টিৰ এজন বিধায়ক। তেখেতৰ 4টা জিলা পৰিষদ 4টাই জিকিব বুলি মোক জনাইছে। আৰু আমাৰো 4টা আমি জিকিম। আমি চাউথ চালমাৰাৰ পৰা 4টা জিকিম। এই 12টা লৈ আমি জিলা পৰিষদ গঠন কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু আমি নিশ্চয়কৈ আমি ধুবুৰী জিলা পৰিষদখন আমাৰ UDFৰ নেতৃত্বত গঠন হ'ব। এইটোতো আপোনালোক ক'বই নালাগে। আজিৰ দিনত আমাৰ এইটো 10 লাখ টকীয়া কেলেংকাৰী এটা কংগ্ৰেছৰ। এই 2 মাহ আগত আমাৰ পৰা গুচি গৈ আমাৰে এজন কৰ্মীক লৈ কিনে কংগ্ৰেছে কেণ্ডিডেট প্ৰক্ষেপ কৰিছে। তো আমাৰ যিজন কেণ্ডিডেট উজ্জ্বল ভাৱমূৰ্তি থকা কেণ্ডিডেট ওমৰ আলী, তেখেতক দূৰলৈকে এই প্ৰতিদ্বন্দ্বিতা নাহে কংগ্ৰেছে। গতিকে আমি ইয়াত জয়লাভ কৰিম।